আজি বৌদ্ধ পূৰ্ণিমা। বৌদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ পবিত্ৰ উৎসৱ। বৈশাখী পূৰ্ণিমাৰ দিনটোত বুদ্ধ ত্ৰিস্মৃতিৰ সৈতে জড়িত বাবে এই পবিত্ৰ তিথি বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। বুদ্ধ পূৰ্ণিমাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বহাগ মাহৰ পূৰ্ণিমা দিনটোত অৰ্থাৎ আজিৰ দিনটোত এই উৎসৱ পালন কৰে। বহাগৰ পূৰ্ণিমাৰ দিনটোত বুদ্ধৰ ত্ৰিস্মৃতিৰ সৈতে সম্পৰ্কিত, কাৰণ এই দিনটোতে মহামানৱ বুদ্ধৰ জীৱনত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱাৰ বাবে বৌদ্ধ পূৰ্ণিমা বুলি খ্যাত। খ্ৰীষ্টপূৰ্ব ৬২৩ চনৰ আজিৰ দিনটোতে গৌতম বুদ্ধৰ জন্ম হৈছিল। খ্ৰীষ্টপূৰ্ব ৫৮৮ চনৰ আজিৰ দিনটোতে তেওঁ সাধনাত সিদ্ধি লাভ কৰিছিল আৰু বিশ্বত বুদ্ধ নামেৰে পৰিচিত হৈছিল। আৰু খ্ৰীষ্টপূৰ্ব ৫৪৩ চনৰ আজিৰ দিনটোতে তেওঁ মহাপৰিনিৰ্বাণ লাভ কৰে। সিদ্ধাৰ্থ জ্ঞানৰ জৰিয়তে বৌদ্ধ ধৰ্মক পৃথিৱীত প্ৰৱৰ্তন কৰা হৈছিল, অথবা বৌদ্ধ ধৰ্ম প্ৰৱৰ্তন। বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু বহাগ মাহৰ এই পূৰ্ণিমা তিথিতে হৈছিল। সেইবাবে বহাগ মাহৰ পূৰ্ণিমা দিনটোক এক পবিত্ৰ দিন হিচাপে বৌদ্ধ পূৰ্ণিমা পালন কৰা হয়। আজিৰ দিনটোতে বৌদ্ধসকলে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধে আৰু মন্দিৰত বুদ্ধৰ উপাসনা কৰে। ভক্তসকলে প্ৰতিটো মন্দিৰত চাকি জ্বলাই মন্দিৰৰ ঘৰত ফুলৰ মালাৰে সুভাষিত কৰে আৰু বৌদ্ধৰ উপাসনাত নিজকে নিমজ্জিত কৰে। ইয়াৰ উপৰিও বৌদ্ধসকলে এই দিনটোতে বুদ্ধ উপাসনাৰ পঞ্চশীল, অষ্টশীল, সূত্ৰপাঠ, সূত্ৰশ্ৰৱণ সমবেত প্ৰাৰ্থনা কৰে। মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰিছিল আৰু এই দিনটোতে মানুহে উপবাস কৰে। বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে বৌদ্ধ পূৰ্ণিমা অতি ভক্তৰে পালন কৰে। বুদ্ধ পূৰ্ণিমাই বুদ্ধ ধৰ্মৰ আদৰ্শ পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে বাবে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। উদয়া তিথি অনুসৰি আজি পালিত হ'ব এই বছৰৰ বুদ্ধ পূৰ্ণিমা উৎসৱ। এই তিথিত পালন কৰিবলগীয়া কিছুমান বিশেষ নিয়ম আছে। কোৱা হয় যে এই নিয়ম অনুসৰণ কৰিলে জীৱনত অৰ্থ বা প্ৰাপ্তি আৰু সুখ সমৃদ্ধিৰ অভাৱ নহয়। বুদ্ধ পূৰ্ণিমা তিথিৰ সন্ধিয়া চন্দ্ৰ দেৱতাক নিবেদন কৰক। পুণ্য সঞ্চয়ৰ বাবে ঘৰত আয়োজন কৰিব পাৰে সত্যনাৰায়ণ পূজা। এই তিথিত পানী ভৰ্তি কলহ আৰু খাদ্য দান কৰা অত্যন্ত শুভ মানা হয়। বুদ্ধ পূৰ্ণিমাৰ তিথিৰ সন্ধিয়া মা লক্ষীক এপাহ ৰঙা পদুম নিবেদন কৰিলে তেওঁ সুপ্ৰসন্ন হয়। শুভ তিথিৰ সন্ধিয়া তুলসীত বন্তি জ্বলাবলৈ নাপাহৰিব। এই তিথিত তুলসী বন্তি জ্বলালে খুবেই শুভ মনা হয়। এই তিথিত লক্ষ্মী নাৰায়ণ আৰু আহঁত গছৰ পূজা কৰিলে অত্যন্ত শুভ বুলি মনা হয়। দেৱী লক্ষ্মীক পূজা কৰোঁতে কৰি বা চুপাৰী বা শিলিখা পূজা সন্ধিয়া ৰঙা বা হালধীয়া কাপোৰেৰে বান্ধি তুলসী তলৰ মাটিত পুতি ৰাখক। সংসাৰত উপচি পৰিব অৰ্থ, সুখ আৰু সমৃদ্ধি।